গোলাঘাটৰ গৰঙা চাহ বাগিচাত তৃতীয় সংখ্যক কৰম পূজা। মাদলৰ তালে তালে মতলীয়া হৈ ঝুমুৰ নাছিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। ৰাজ্যত এতিয়া কৰম উৎসৱৰ আনন্দ। কৰমৰ আনন্দত মতলীয়া ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকল। চাহ জনগোষ্ঠীৰ লোকসকলৰ কৰম পূজা উপলক্ষে ৰাজ্যজুৰি ব্যাপক উৎসাহ। গোলাঘাটৰ খুমটাইৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰিছে কৰম পৰব। গৰঙা চাহ বাগিচাৰ কৰম পূজাত ঝুমুৰ নাছিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। গৰঙা খেলপথাৰত আটাচাৰ উদ্যোগত অনুষ্ঠিত কৰম পূজাত যুৱতী মহিলাৰ সৈতে ঝুমুৰ নচাত ব্যস্ত হ'ল বিস্মিতা গগৈ। পৰম্পৰাগত ৰীতি নীতিৰে আয়োজিত কৰম পৰ্বত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰে প্ৰাক্তন মন্ত্ৰীগৰাকী। মাদলৰ তালে তালে ঝুমুৰৰ সুমধুৰ সুৰত মতলীয়া হ'ল হাজাৰ হাজাৰ লোক। গৰঙাৰ এই পূজাস্থলীৰ পৰা কৰম পূজাস্থলীৰ পৰা মই সমগ্ৰ অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু কৰম পূজাৰ কৰম মাৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ যাতে সমগ্ৰ অসমত পৰে তাৰ কাৰণে পূজা আগবঢ়াইছো। আচলতে কৰম পূজাৰ অৰ্থটো হ'ল প্ৰকৃতিৰ লগত আমি সম্পৰ্ক কৰিব লাগে, প্ৰকৃতিৰ লগত আমি থাকিব লাগে আৰু সকলো কাম আমি ধৰ্মমতে কৰিব লাগে। ধৰ্ম মানে হ'ল ভাল কামবিলাক। সেই ভাল কামবিলাক মানুহৰ লগত হওক, জন্তু জানোৱাৰৰ লগত হওক, প্ৰকৃতিৰ গছ গছনিৰ লগত হওক, গতিকে প্ৰকৃতিক আমি সংৰক্ষণ কৰিব লাগে, জীৱ জন্তু সংৰক্ষণ কৰিব লাগে আৰু সেইকাৰণে বছৰেকত এই পৰৱটো উদযাপন কৰা হয়। আৰু সঁচাকৈ ভাল লাগিছে, গৰঙাত খুব সুন্দৰভাৱে কৰম পূজাভাগ অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আহি সঁচাকৈ ভাল লাগে। তেওঁলোকৰ মাজত এজন হৈ তেওঁলোকে আঁকোৱালি ধৰে আৰু সেই আঁকোৱালি ধৰাটো পৰম আশীৰ্বাদ বুলি মই গণ্য কৰোঁ। ভাল লাগে, সঁচাকৈ ভাল লাগিছে। ঝুমুৰ তেনেকৈ নাজানো, যদিও আনন্দ ফূৰ্তিত সকলো বস্তু একদম প্ৰপাৰ হ'ব লাগিব বুলি কথা নাই। আনন্দ ফূৰ্তিত ভাগ লোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। গতিকে তেওঁলোকৰ নৃত্য গীতত ভাগ লৈছোঁ আৰু তেওঁলোকেও নিশ্চয়কৈ ভাল পাইছে, ময়ো আনন্দ লাভ কৰিছোঁ। হয়, আমাৰ গৰঙা চাহ বাগিচা অসম সাৰ্বজনীন ছাত্ৰ সন্থা আৰ্ট চাহ প্ৰাথমিক গোটৰ বাগিচা সংঘৰ উদ্যোগত আমি তৃতীয় বাৰ্ষিকী কৰম পূজা উদযাপন কৰিব ওলাইছোঁ। খুবেই আনন্দিত হৈছোঁ আৰু একেমুখে আমি এই বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত এই সহযোগ কৰাৰ বাবে। এই কৰম পূজা আচলতে আমাৰ চাহ জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ হয় আৰু এই কৰম পূজাই আমি যথেষ্ট উলহ মালহেৰে পালন কৰোঁ আৰু হয় দেখা গৈছে আমাৰ বহুতো লোক আহি আমাৰ এই কৰমস্থলীত আহি নাচ গান কৰি ফূৰ্তি ফাৰ্তা কৰিছে, আহি আমাৰ ইয়াত ফূৰ্তি ফাৰ্তা কৰিছে। আৰু যিহেতু আমি ভাল পাইছোঁ এইটো কাৰণে, যিহেতু আমাৰ এই বাগিচা অঞ্চলত এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকে অসম সাৰ্বজনীন ছাত্ৰ সন্থা আৰ্ট চাই লোৱাকে আমি যথেষ্ট সহায় সহযোগিতা পাইছোঁ। মন্ত্ৰীগৰাকীও আহি আমাৰ ইয়াত নৃত্য কৰিছে। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ চাহ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাহ।